লিডুত চোৰৰ উপদ্ৰৱ লিডু শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত চোৰৰ তাণ্ডৱ। মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। চোৰৰ উপদ্ৰৱে আতংকিত কৰি তুলিছে সাধাৰণ ৰাইজক। চোৰৰ এইবাৰ লক্ষ্যস্থান বিদ্যালয় অথবা পবিত্ৰ মঠ মন্দিৰসমূহ। যোৱা নিশা লিডুৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈ এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা। নিশা চোৰে বিদ্যালয়খনৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে আৰু এক প্ৰকাৰৰ তাণ্ডৱৰ সূচনা ঘটায়। স্কুলৰ আচবাব অনিষ্ট কৰাৰ লগতে দুটাকৈ আলমিৰা ভাঙি চোৰে লুটি নিয়ে বহুতো মূল্যৱান নথিপত্ৰ। লগতে চুৰি কৰি লৈ যায় 6খনকৈ ফেন, দুটাকৈ গেছ চিলিণ্ডাৰ, এটা মটৰ, দুটা টেবলেট, দুটা বেটাৰী। বৰ্তমান লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিদ্যালয়খনত চোৰে কেৱল লুটপাট চলোৱাই নহয়, বহু সামগ্ৰীৰ বিশ্বৰ ক্ষতি সাধন কৰে। পৰীক্ষা আছিলে, পৰীক্ষাত ল'ৰা ছোৱালীবোৰ আহিছে। আমাৰ যিজন চকীদাৰ তেওঁ মোক ফোন কৰিলে যে বাইদেউ আমাৰ গডৰেজ ভঙা আছে আৰু বস্তু কিছুমান নাই। তেতিয়া মই ল'ৰালৈকে আহোঁ স্কুলত, আহি দেখিছোঁ গডৰেজ ভঙা আৰু কেইবাটাও বস্তু মানে আমাৰ স্কুলৰ পৰা নোহোৱা হৈছে। চিলিণ্ডাৰ দুটা, তাৰপিছত আমাৰ যি ল'ৰা ছোৱালীক ফটো তোলা টেবলেট দুটা আছিলে, সেই টেবলেট দুটা নাই, পাম্পটো নাই, তাৰপিছত চিলিং ফেন নাই আৰু কি কি অফিচিয়েল গডৰেজৰ ভিতৰত কি নিছে সেইটো আমি এতিয়ালৈকে খুলি চোৱা নাই, চাব লাগিব। আৰু হেৰি আমাৰ এই প্ৰজেক্টৰ ৰুমৰ যিটো আমাৰ বেটেৰীটো নাই। তাৰপিছত নতুনকৈ লগাইছিলোঁ ফেন, ৱাল ফেনবিলাক লৈ গ'ল। তেনেকৈ আৰু আগতেও হৈছে। আগতেতো আমাৰ টিউবৱেল প্ৰায়ে আমি উঠাই লৈয়ে যায় টিউবৱেল। এতিয়াও আমাৰ তাত টিউবৱেল নায়েই। তাৰপিছত আকৌ পাম্পো লৈ যায়। তাৰপিছত আগতেও এবাৰ চিলিণ্ডাৰ লৈ গ'ল, পাকঘৰৰ তলা ভাঙি আকৌ চাউলো লৈ গৈছিলে এবাৰ। ঠিক তেনেকৈ মানে বহুতবাৰ এনেকৈ হৈ আছে। এবাৰলৈকে এতিয়াতো 4বাৰমান হ'ল। পুলিচত দিছোঁ, কিন্তু আমি তেনেকৈ কোনো মানে ভাল ৰিজাল্ট পোৱা নাই আৰু। এতিয়া এবাৰ মানে বহুত আশা কৰিছোঁ যাতে আমি চোৰজনক ধৰি একেজনেই যেন লাগি থৈছোঁ, কাৰায়ত্ব কৰি যেন তেওঁক মানে শাস্তি দিয়ে আৰু বিদ্যালয়বিলাকত যাতে এনেকৈ যে উপদ্ৰৱ নকৰে, ঠিক তেনেকুৱা আমি আশা কৰিছোঁ সকলোৱে। আজি আমাৰ বহুত কষ্ট হৈছে, ল'ৰা ছোৱালীবিলাকৰো কষ্ট হৈছে। আমি এতিয়া পৰীক্ষা জাষ্ট আৰম্ভ কৰিছোঁহে। ভৱিষ্যতে যাতে এনেকুৱা নহয়, আমাৰ পুলিচ প্ৰশাসনক আমাৰ ফালৰ পৰা বহুত অনুৰোধ কৰিছোঁ। খবৰ পালোঁ, মই বাছত আহি আছিলোঁ, তেতিয়া বাইদেৱে মোক ফোন কৰিলে যে ৰামজনম এনেকৈ স্কুলত হৈছে। আমিতো মই বোলো কি হ'ল বুলি কৈছোঁ, গোটেই চব ভাঙি বন্ধ কৰি ভাঙি পিনি এইবোৰ বস্তু লৈ। তেতিয়া মই আহিছোঁ, তেতিয়া দেখিছোঁ সঁচাকৈ একদম অৱস্থা বহুত বেয়া। আমাৰ গডৰেজ দুটা ভাঙি থৈ দিছে। তাৰপিছত তলত গৈছোঁ আমি, আমাৰ ICT ৰুম আছে, তাত দেখিছোঁ যে আমাৰ বেটাৰী গায়ব, ফেন তাত 4টা আৰু দুটা আমাৰ ৱাল ফেন গায়ব। তাৰপিছত ইয়াত আহিছোঁ, দেখিছোঁ আমাৰ গায়ব, টেবলেট যে থাকে আমাৰ এটেণ্ডেঞ্চ লোৱাৰ কাৰণে গভৰ্ণমেণ্টে দিয়ে, সেইটোও নাই। তাৰপিছত চিলিণ্ডাৰ দুটা নাই। এতিয়া মানে আমাৰ ফাইলকেইটা কেনেকুৱা আছে, বস্তুকেইটা কেনেকুৱা আছে আৰু এতিয়া আমি চাব পৰা নাই। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা, গোটেই আমাৰ চাবি যে থাকে, গোটেই আমাৰ ক্লাছৰুমৰ চাবিকেইটাও লৈ গৈছে। সেইকাৰণে আমি আজি আমাৰ পৰীক্ষা আছিলে, এতিয়া আমি বিঅ' ছাৰক খবৰ জানি দি তাৰপিছত আমি তলা চলা ভাঙি এতিয়া পৰীক্ষা ল'বলৈ আমি সাজি কৰিছোঁ। আপোনালোকৰ স্কুলত ইয়াৰ আগত 2-3বাৰ আগত হৈছে মোটামুটি ধৰক 2018 এবাৰ হৈছিলে, তেতিয়া আমি FIR দিছিলোঁ। তাৰপিছত মাজতে এবাৰ ভোগালী বিহু আশে পাশে আমাৰ ডেস্ক বেঞ্চ চুৰি হৈছিলে। তেতিয়া আমি পিছফালে গম পালোঁ যে হৈছিলে, পিছফালে গৈছিলোঁ, খবৰ লৈছিলোঁ। আৰু মাজত আৰু এবাৰ চিলিণ্ডাৰ, আমাৰ কি কয় মটৰ আৰু চাউল লৈ গৈছিল। কিমান বাৰ মোটামুটি 3-4বাৰমান হৈ গ'ল, কিন্তু 2বাৰ ডাঙৰ হ'ল। কি আহ্বান জনাব? মই সেইটোৱে জনাম মানে প্ৰশাসনক যে এতিয়া মানে স্কুলত যদি এনেকুৱা হৈ থাকে, তো আমি আমাৰ বস্তু কেনেকৈ হেৰি কৰিম। এতিয়া টেবলেটে লৈ গ'ল, আজি আমাৰ এটেণ্ডেঞ্চো নহ'ব, এটেণ্ডেঞ্চটো ল'বও লাগিব। চৰকাৰে এতিয়া মানে আমাৰ এইকেইটা কিবা সুবিধা দিয়ক আৰু সেইফালেতো অকণমান চাব লাগে, কাৰণ কি এইটো আমি বাৰে চাই আছোঁ, হৈ আছে আৰু আমাৰ কোনো সমাধান পোৱা নাই। মাৰ্ঘেৰিটাৰ পৰা বিকি দাসৰ ৰিপৰ্ট, B+